বন্ধুসকল আপোনালোকে কথা এটা লক্ষ্য কৰিছে নাই? এয়া মোৰ স্ক্ৰীনত লগাই দিছোঁ, ভালকৈ লক্ষ্য কৰক। যোৱা 2 মাহৰ পৰা আমি অসমত যিমান অপৰাধী দেখি আছোঁ, যোৱা 2 মাহৰ পৰা চাওক দেই, যোৱা 2 মাহৰ পৰা আমাৰ অসমত যিমান অপৰাধী দেখি আছোঁ, যিমান চুৰ কক, ডকাইত কক, ৰেপিষ্টিক কক, গৰু চুৰ কক, ছাগলী চুৰ কক, মটৰচাইকেল চুৰি কক, ডকাইতে কক, চবতে অকল চিনাকি মানুহ ওলাই আহিছে। অচিনাকি মানুহৰ সংখ্যা কমি আহিছে অপৰাধ জগতত। মই এইটো ভিডিঅ'ৰ জৰিয়তে এই মিয়া ভাই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল মিয়া ভাই বন্ধুসকল আপোনালোকে অলপ হ'লেও অপৰাধ জগতৰ পৰা আঁতৰি আহিছে। মই আপোনালোকে একদম অপৰাধ জগতৰ পৰা আপোনালোকে সবে আঁতৰি আহক। আপোনালোক আমাৰ ওপৰত যেটো লেভেল আছে, মিয়া মানে চুৰ, মিয়া মানে ডকাইত, মিয়া মানে ৰেপিষ্টিক, সেইটো অপৰাধ জগতৰ পৰা আপোনালোকে আঁতৰি আহক। এয়া লক্ষ্য কৰক, ইয়াত এটাও কিন্তু মিয়া নাই। মই যিখিনি স্ক্ৰীনত দেখাই আছোঁ চাওক, আপোনালোকে চাই থাকক, এটাও কিন্তু আপোনালোকে মিয়া নাপায়। সব চিনাকি, গৰু চুৰ কক, ছাগলী চুৰ কক, মটৰচাইকেল চুৰ কক, যিয়ে কক, সব চাক, সব চিনাকি মানুহ। ইয়াত অচিনাকি মানুহ মই এটাও দেখা নাই।